নমস্কাৰ, মোৰ নাম হৰ্ষিতা শৰ্মা। মোৰ দেউতাৰ নাম প্ৰণৱ কুমাৰ শৰ্মা আৰু মোৰ মাৰ নাম মুনি শৰ্মা। মই এইবাৰ CBSE ক্লাছ 10 বৰ্ডছ দিছিলোঁ আৰু 88.8 পাই পাছ কৰিছোঁ। মই পাঁচখনত লেটাৰ পাইছোঁ। ছায়েন্সত 82 আৰু ইংলিছত 90, এছামিছত 90, ছ'চিয়েল ছায়েন্সত 97 আৰু IT-ত 85। এতিয়া কি পঢ়াৰ ইচ্ছা কৰিছা? এতিয়া মই ছায়েন্স লৈছোঁ। ভৱিষ্যতে APSC দিম বুলি ভাবিছোঁ। হয়। মা দেউতাক তেওঁলোকৰ ছাপোৰ্ট আৰু কষ্টৰ কাৰণে থেংক ইউ কৈছোঁ। আৰু টিচাৰ্ছখিনিকো তেওঁলোকে বহুত হেল্প কৰিছে, তেওঁলোককো থেংক ইউ কৈছোঁ। আৰু অনলাইনৰ টিচাৰ্ছখিনিও মোক বহুত হেল্প কৰিছে, তেওঁলোককো থেংক ইউ কৈছোঁ। টিউশ্যন লৈছিলোঁ, মেথছ আৰু ছায়েন্স। সদায় 6 বা 8 ঘণ্টা। থেংক ইউ। আপোনালোকক যিকেইটা টিভি চেনেল আহিছে, ঘৰ বিচাৰি আহিছে, গতিকে ক্ষেত্ৰত আপোনালোকক আমি অতিকৈ শুভেচ্ছা বা আনন্দিত হৈছোঁ। আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এই যিটো সুখ্যাতি মোৰ ছোৱালী হৰ্ষিতা শৰ্মাই হাজোৰ নকুচি গাঁৱৰ পৰা মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হাজোৰ পৰা এইবেলি ক্লাছ 10 CBSE পৰীক্ষাৰ 80.8 পাই নম্বৰ বা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। তেওঁ 5খন ছাবজেক্টত লেটাৰ পাইছে। গতিকে আমি মা দেউতা হিচাপে আমি অতিকে আনন্দিত আৰু খুব গৌৰৱ অনুভৱ কৰিছোঁ। লগতে এই ক্ষেত্ৰত আমি অতিকে আনন্দিত আৰু আমাৰ যিসকল শিক্ষাগুৰু আছে এই স্কুলৰ মডাৰ্ণ ইংলিছ মিডিয়ামৰ তেওঁলোকে বহুতখিনি সহায় কৰিছে। আমাক ঘৰলৈ বিচাৰি আহিছে, আহি পেলাই উৎসাহ যোগাইছে যে আপোনালোকে ভাল ৰিজাল্ট কৰিব লাগিব, ভালকৈ পঢ়িব লাগিব, ডেইলি 12-13 ঘণ্টা পঢ়িব লাগিব। আৰু সেই হিচাপে তেখেতসকলৰ যিখিনি গাইডেঞ্চ, সেই গাইডেঞ্চখিনি আমাৰ ছোৱালীয়ে আখৰে পালন কৰিছে, যথেষ্ট কষ্ট কৰিছে। এই ক্ষেত্ৰত মই দেউতাক হিচাপে তেওঁক বহুতখিনি সহায় কৰিছোঁ। মোৰ ডিউটি সমাজ কল্যাণ বিভাগত চাকৰি কৰোঁ আনুষ্ঠানিক হিচাপে, গতিকে মই ডিউটি বেলতলা, বেলতলাৰ পৰা আহি মই তেখেতক টিউশ্যন নিয়া ৰাতি 7-8লৈকে এইখিনি বতাহ বৰষুণ নেওচি তেওঁক আমি এইখিনি উৎসাহ যোগাবলৈ সক্ষম হৈছোঁ। তেওঁ যি বিচাৰিছে মই সেইখিনি দিবলৈ কুণ্ঠাবোধ কৰা নাই। যি যেনেকৈ লাগে কিতাপ বহি গোটেইবিলাক দিয়া হৈছে, সা সুবিধা পঢ়া শুনা অনলাইন ক্লাছো কৰিছে। অনলাইন ক্লাছ মই এডমিশ্যন দিয়াই দিছোঁ। ৰাতি 3-4 অনলাইন ক্লাছ কৰিছে। গতিকে ক্ষেত্ৰত যি বিচাৰিছে মই সেইখিনি গোটেই সহায় আগবঢ়াইছোঁ গাৰ্জেন হিচাপে। আৰু তেওঁ আমাৰ মাকেও সেইখিনি উৎসাহ যোগাইছে, খোৱা লোৱা পিন্ধা গোটেইখিনি তেওঁক মানে উৎসাহ যোগাই তেওঁ যিখিনি কষ্ট কৰিছে, তেওঁ যথেষ্ট কষ্ট কৰিছে। তেওঁ কষ্টৰ ফলটো পোৱা বুলি মই অনুভৱ কৰিছোঁ। বহুতখিনি কষ্ট কৰিছে তেওঁ, পঢ়া শুনা খোৱা লোৱা ডেইলি দিনটো পঢ়িয়ে থাকে। গতিকে সেই ক্ষেত্ৰত তেখেতে মানুহে কয় যে কষ্ট কৰিলে সুনাম পোৱা যায়, কষ্টৰ ফলটো কেতিয়াও অথলে নাযায়, কষ্টৰ ফলটো সদায় মিঠা হয় বুলি কয় মানুহে। গতিকে সেই ফলটো পাবলৈ সক্ষম হৈছোঁ। আৰু এই ক্ষেত্ৰত আমি তেওঁক অনুপ্ৰাণিত কৰিছোঁ যে আগলৈ যাতে এজন ভাল প্ৰশাসনিক বিষয় হ'ব পাৰে, APSC বা APSC কমপ্লিট কৰি পেলাই। আজিকালিতো চবেই ডক্টৰ ইঞ্জিনিয়াৰে হয়, গতিকে আমি অলপ বেছিকৈ আমি হিচাপে UPSC হওক বা APSC হওক এজন ভাল প্ৰশাসনিক বিষয় হয়, যাতে ৰাইজৰ সেৱা কৰিব পাৰে, ৰাইজৰ সমাজ সেৱা কৰিব পাৰে। মানুহে অকল পলিটিক্স কৰি সমাজ সেৱা কৰিব নোৱাৰে, পঢ়া শুনা কৰি মানুহে ভাল প্ৰশাসনিক বিষয়া হৈ ভাল ৰাইজৰ সেৱা কৰিব পাৰে। সেই ক্ষেত্ৰত মই তেওঁক উৎসাহ যোগাই আছোঁ আৰু তেওঁ এইখিনি পাৰিব বুলি মোৰ বিশ্বাস আছে। আৰু এই বিশ্বাস আগক লৈ মই তেওঁ অনাগত দিনত অতি সাহসেৰে আগবাঢ়ি যাবলৈ মানে উৎসাহ যোগাই আছোঁ। আৰু এই ক্ষেত্ৰত আমি যিখিনি সহায় সহযোগ লাগে আমি সহায় আগবঢ়াম। আৰু এই ক্ষেত্ৰত তেওঁৰ আমাৰ বৰদেউতাক আছে তপন কুমাৰ শৰ্মা, তেওঁ অসম বধিৰ সন্থাৰ সাধাৰণ সম্পাদক। তেওঁৰ দাদাক বা আইতাকহঁতে বা দেউতাক আমাৰ তেওঁৰ আইতাক আছে, আইতাকো নাই। গতিকে গোটেইখিনি তেওঁক উৎসাহ যোগাইছে ৰিজাল্টটো ভাল হ'ব লাগে। গতিকে সেই আশীৰ্বাদবিলাক ক্ষীৰত লৈ তেওঁ আগবাঢ়ি গৈছে। আৰু আমি আশা ৰাখিছোঁ অনাগত দিনত যাতে এই আশীৰ্বাদ ক্ষীৰত লৈ তেওঁ আৰু আগবাঢ়ি যাব পাৰে আৰু ভৱিষ্যতে আৰু সুনাম কৰিব পাৰে। আপোনালোকে যেনেকৈ আহিছে বিচাৰি, তাৰ কাৰণে আপোনালোককো ধন্যবাদ জনালোঁ। আৰু লগতে মই মডাৰ্ণ ইংলিছ মিডিয়াম হাইস্কুলৰ পৰাই মানে শিক্ষাগুৰুসকলে ঘৰত আহি তাইক যিখিনি মানে ইচ্ছা দিছিলে তেওঁলোককো ধন্যবাদ জনালোঁ। আৰু তাইও পঢ়া শুনা কৰিছিলে ঘৰত, 6-7 ঘণ্টা পঢ়িছিলে তাই, আৰু টিউশ্যনো লৈছিলে। আৰু এনেকুৱা কৰি ৰিজাল্ট দিবৰ দিনা বিৰাট ভালে লাগিল। আৰু তথাপিতো আৰু অলপ তাই মানে 90% হ'লে তাই খুব ভাল পালে হয়, অকণমানৰ কাৰণে নহ'ল। আৰু তথাপিতো মই কৈছোঁ আৰু কথা নাই, ভৱিষ্যতে এজন ভাল প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখিছে,
এইটো যাতে আৰু পুৰা হয়, পূৰণ হয় তাৰে কামনা কৰিলোঁ আৰু